ঘটনাটো এনেকুৱা হ'ল মোৰ খোলালি ইয়াত পিয়লি নগৰ আমাৰ সিংহল ডক্টৰ তাত বিল্ডিঙত থাকে ভাড়া ঘৰত। তেখেতে আমাৰ মানে মোৰ শ্বশুৰ বুঢ়ীয়ে মোক 4টা মানত ফোন কৰিলে যে ল'ৰাটো ৰাতি শুইছিলে, ৰাতিপুৱা এতিয়ালৈকে উঠা নাই। আনকালে তাত দেৰি হয় 12টা 1টামান বাজে, কিন্তু আজি 4টা বাজিও এতিয়ালৈকে উঠা নাই। আমি আহিলোঁ, আহি পিনে আমি যেতিয়া দৰ্জাটো খুলিলোঁ, খুলি পিনে চালোঁ ভাঙি পিনে, তেতিয়া চাইছোঁ যে তেখেত নাই বুলি। আৰু তাৰপিছত আমি পুলিচক ইনফৰ্ম কৰিলোঁ আৰু বৰ্তমান আমি পুলিচৰ ওচৰত আছোঁ। আৰু কালি পোষ্টমৰ্টেম ৰিপৰ্ট আহিব, তেতিয়া আমি গম পাম যে কি হৈছে কি হোৱা নাই। ল'ৰাটোৰ নাম হ'ল বংশ গাৰোদিয়া। কোন আছে পৰিয়ালত আছে তাৰ মা আছে, দেউতা ঢুকালে, সি আছে আৰু মোৰ ৱাইফ আছে। কি কাম কৰি আছিলে? সি আগত আপোনাৰ সল্ট এণ্ড পেপাৰ বুলি আমাৰ ফাষ্ট ফুড এটা আছিলে দোকান, ইয়াতে আমাৰ মৰাণ আপোনাৰ এই মৰাণ পুলিচ ষ্টেচনৰ ওচৰতে আছিলে। তাৰপিছত এতিয়া 4 মাহমান হ'ল বন্ধ কৰা। এতিয়া সি কাম বিচাৰি আছিলে, সি এনে কামত তেনে নাছিলে, কাম বিচাৰি আছিলে। অৰিজিনেল ক'ৰ হয়? অৰিজিনেল সিহঁতি তিনিচুকীয়া মাকুম ৰোডত হয়। ইয়াত মৰাণত ক'ত থাকে? মৰাণত আমাৰ ডক্টৰ সিংহলৰ তাত ভাড়া ঘৰত থাকে। ঘটনাটো এনেকুৱা হ'ল মোৰ খোলালি ইয়াত পিয়লি নগৰ আমাৰ সিংহল ডক্টৰ তাত বিল্ডিঙত থাকে ভাড়া ঘৰত। তেখেতে আমাৰ মানে মোৰ শ্বশুৰ বুঢ়ীয়ে মোক 4টা মানত ফোন কৰিলে যে ল'ৰাটো ৰাতি শুইছিলে, ৰাতিপুৱা এতিয়ালৈকে উঠা নাই। আনকালে তাত দেৰি হয় 12টা 1টামান বাজে, কিন্তু আজি 4টা বাজিও এতিয়ালৈকে উঠা নাই। আমি আহিলোঁ, আহি পিনে আমি যেতিয়া দৰ্জাটো খুলিলোঁ, খুলি পিনে চালোঁ ভাঙি পিনে, তেতিয়া চাইছোঁ যে তেখেত নাই বুলি। আৰু তাৰপিছত আমি পুলিচক ইনফৰ্ম কৰিলোঁ আৰু বৰ্তমান আমি পুলিচৰ ওচৰত আছোঁ। আৰু কালি পোষ্টমৰ্টেম ৰিপৰ্ট আহিব, তেতিয়া আমি গম পাম যে কি হৈছে কি হোৱা নাই। ল'ৰাটোৰ নাম হ'ল বংশ গাৰোদিয়া। কোন আছে পৰিয়ালত আছে তাৰ মা আছে, দেউতা ঢুকালে, সি আছে আৰু মোৰ ৱাইফ আছে। কি কাম কৰি আছিলে? সি আগত আপোনাৰ সল্ট এণ্ড পেপাৰ বুলি আমাৰ ফাষ্ট ফুড এটা আছিলে দোকান, ইয়াতে আমাৰ মৰাণ আপোনাৰ এই মৰাণ পুলিচ ষ্টেচনৰ ওচৰতে আছিলে। তাৰপিছত এতিয়া 4 মাহমান হ'ল বন্ধ কৰা। এতিয়া সি কাম বিচাৰি আছিলে, সি এনে কামত তেনে নাছিলে, কাম বিচাৰি আছিলে। অৰিজিনেল ক'ৰ হয়? অৰিজিনেল সিহঁতি তিনিচুকীয়া মাকুম ৰোডত হয়। ইয়াত মৰাণত ক'ত থাকে? মৰাণত আমাৰ ডক্টৰ সিংহলৰ তাত ভাড়া ঘৰত থাকে। ঘটনাটো এনেকুৱা হ'ল মোৰ খোলালি ইয়াত পিয়লি নগৰ আমাৰ সিংহল ডক্টৰ তাত বিল্ডিঙত থাকে ভাড়া ঘৰত। তেখেতে আমাৰ মানে মোৰ শ্বশুৰ বুঢ়ীয়ে মোক 4টা মানত ফোন কৰিলে যে ল'ৰাটো ৰাতি শুইছিলে, ৰাতিপুৱা এতিয়ালৈকে উঠা নাই। আনকালে তাত দেৰি হয় 12টা 1টামান বাজে, কিন্তু আজি 4টা বাজিও এতিয়ালৈকে উঠা নাই। আমি আহিলোঁ, আহি পিনে আমি যেতিয়া দৰ্জাটো খুলিলোঁ, খুলি পিনে চালোঁ ভাঙি পিনে, তেতিয়া চাইছোঁ যে তেখেত নাই বুলি। আৰু তাৰপিছত আমি পুলিচক ইনফৰ্ম কৰিলোঁ আৰু বৰ্তমান আমি পুলিচৰ ওচৰত আছোঁ। আৰু কালি পোষ্টমৰ্টেম ৰিপৰ্ট আহিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900।